24 ডিচেম্বৰৰ দিনা ৰাতিপুৱা আমি ঢেকীয়াখোৱা মন্দিৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰেই কেইখন মানে আলোকচিত্ৰ বুলি মই ৰশ্মি মই আৰু মানস। তাৰপাছত খুব ভাল লাগিলে তাৰ সময়কণ। মাৰ বহুদিনীয়া আশা আছিল কি চাৱনি ঢেকীয়াখোৱা মন্দিৰলৈ যোৱা। সেইকাৰণে আমি ঢেকীয়াখোৱা মন্দিৰলৈ খুব সোনকালে যাম বুলি ভাবি আছিলোঁ আৰু এয়া মনৰ কামনা পূৰণ হ'ল মাৰ। এওঁলোক তিনিজনৰ বাবে এই যাত্ৰা আছিল খুব বিশেষ। তাৰপাছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰীলৈ। খুব সুন্দৰ ইয়ালৈ যোৱা ৰাস্তাটো চাওকচোন, খুব ঘন হাবি, দেখিলে খুব আচৰিত লাগে। আমি দুপৰীয়া সময়ত গৈছিলোঁ যদিও তাত কোনো ধৰণৰ মানে মাজে মাজে দেখা যায় যে কোনো ধৰণৰ পোহৰ দেখা নাযায় আৰু মানুহ খুবেই সেৰেঙা। তাত আমি দুখনমান ফটো তুলিলোঁ সকলোৱে। ৱাও আমি সকলো খুব মানে ফূৰ্তি পাইছোঁ। এয়া গৰম পানীৰো। তাৰপাছত নামবৰ হাবিত আছিলে এখন ওলমা দলং, তাতো আমি উঠিলোঁ, ফটো মাৰিলোঁ। মাজে মাজে আমাৰ শিশুসুলভ মনটো জাগি যায় নহয়নে? আমি জোলনা জুলিলোঁ, তাৰে নমুনা এয়া। খুব ভালো লাগিল বাৰু। তাৰপিছত কি যে কৰিলোঁ আৰু মানস প্ৰতিম বৰাৰ মানে এইবিলাক কৰি সি বহুত বেয়া পায়। তাক জোৰ জবস্তি কৰি মেলি মই যেন তেনে ৰীল এটা বনাবৰ কাৰণে ৰাজি কৰিলোঁ। তাৰপৰা আমি একদম ধুনীয়া ৰীল এটা বনালোঁ। খুব ভাল লাগিলে। এইটো আমাৰ আচলতে প্ৰথম ৰীল বুলি ক'ব লাগিব। তাৰপাছত এয়া আপোনালোকে চাওকচোন গৰম পানীৰ ৱাও কেনেকুৱা মানে ভাল লগা দৃশ্য, ভাবিলেই ভয় লাগে। সৰু সৰু মিহি মিহি উতল এটা আহি থাকে পানীখিনি, কুহুমীয়া পানীৰ নিচিনা গৰম, ইমান মানে প্ৰকৃতিৰ কি ৰহস্য, খুব ভাল লাগিলে। সকলোৱে আমি তালৈ গৈ এনজয় কৰিলোঁ। পৰিৱেশটো বিৰাট ধুনীয়া, চাৰিওফালৰ পৰিৱেশটো মানে প্ৰাকৃতিক পৰিৱেশটো চাব আৰু। তাৰপৰা আমি যোৰহাট পালোঁহি। তাত আহি আমি অলপ খ্ৰীষ্টমাছৰ ভাইবছ ল'লোঁ। একদম আইচক্ৰীম খাই সকলোৱে গানৰ লহৰত অলপ নাচিলোঁ। কি ক'ম। এয়া আমি যোনখন ৰেষ্টুৰেণ্টত ভাত খাইছিলোঁ তাতেই ফটো তুলিলোঁ। আহি পেলাই আমি লজ পালোঁহি। লজ পাই পেলাই ভাবিলোঁ আজিতো আৰু অলপ ফূৰ্তি কৰা যাওক। মাহঁতক টানি আজৰি চিনায়াং লগাই দিলে মানস প্ৰতিম বৰাই আৰু আমি সকলোৱে নাছিলোঁ। বুলিয়ে কি কঁকাল ভাঙিছোঁ। আমাৰ টমটমিৰ কথাটো ক'বই নালাগে, ৰশ্মিৰ পিঠিহে দেখিছোঁ আৰু বাকী মা ভাগৰি গ'ল। এয়াই আছিল আজিৰ ভিডিঅ'। থেংক ইউ।